আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস যিহেতু 9 আগষ্ট আৰু সেই 9 আগষ্টটো ভাৰত ত্যাগ দিৱস হিচাপেও পালন কৰা হয়। গতিকেলৈ সেইটোৱে হৈছে প্ৰতিটো বছৰে এটা আমাৰ পালন কৰা এটা দিন, খুব এটা ভাল দিন কংগ্ৰেছ দলৰ কাৰণে, লগতে আমাৰ যুৱ কংগ্ৰেছসকলৰ কাৰণে। যিহেতু এই 9 আগষ্ট দিনতে একেটা ভাৰত ত্যাগ দিনৰ লগতে যিহেতু যুৱ কংগ্ৰেছৰ এটা দিন, গতিকে খুব এটা গুৰুত্বপূৰ্ণ দিন। আৰু সেই দিনৰ আমি যিহেতু যুৱ কংগ্ৰেছী হিচাপে যিটো আগতে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী তেখেতলোকে যেনেকৈ আন্দোলন কৰিছিলে, আৰু আমি ভাবিছোঁ আজি যিহেতু 2024 নিৰ্বাচন গৈছে MP নিৰ্বাচন, আৰু ইয়াৰ পাছত যিহেতু পঞ্চায়ত নিৰ্বাচন আছে বা বিভিন্ন অট'নমাছৰ নিৰ্বাচন আছে, গতিকে সেইটো আমাৰ এটা কথা যেনেকৈ ভূপেন বৰা ডাঙৰীয়াই যেনেকৈ আমাৰ ধুবুৰীৰ পৰা শদিয়ালৈকে অসম জুৰি যাত্ৰা কৰিছিলে, তেনেকৈ আমি আৰম্ভ কৰিব লৈছোঁ যে ঘিলামৰাৰ পৰা ঢকুৱাখানা। গতিকে আজি ঘিলামৰাত হৈছে, আকৌ ঢকুৱাখানাত হ'ব, আৰু যেনেকৈ ঘিলামৰা আমাৰ যিসকল মণ্ডল সভাপতি আছিলে যুৱ কংগ্ৰেছৰ, আৰু নতুনকৈ আমাৰ ব্লক সভাপতি দিয়া হৈছে আৰু ব্লক কমিটি গঠন কৰা হৈছে, আৰু তেখেতলোকক আজি নিযুক্তি প্ৰদান কৰা হৈছে, আৰু আমাৰ মণ্ডল পৰ্যায় যিসকল যিহেতু আমাৰ পঞ্চায়ত নিৰ্বাচন সমাগত, গতিকে সেই পঞ্চায়তবোৰক আমি যুৱ কংগ্ৰেছে শক্তিশালী কৰিবৰ কাৰণে আমি কমিটি গঠন কৰিছোঁ, আৰু সেই কমিটিয়ে অনাগত দিনত নিশ্চয় পঞ্চায়ত ইলেকশ্যনকে ধৰি অট'নমাছ বা 2026 চনতো ভাল ফলাফল দিব। আৰু যুৱ কংগ্ৰেছত যথেষ্টখিনি আজি ভাবিছোঁ যে বিভিন্ন দল সংগঠনৰ মানুহ যোগদান কৰিব, আৰু নতুন নতুন আমাৰ যুৱ কংগ্ৰেছত যোগদান কৰিব।